আজি যেহেতু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ৰিজাল্ট দিছে হয়নে আজিৰ পৰা প্ৰায় এবছৰ আগত আমাৰ পাইথাগোৰাছ অৰ্থাৎ পাইথা 360 ৰিজাল্ট কি আছিলে তোমালোকক এবাৰ দেখাই লৈছোঁ ঠিক আছে এইটো চোৱা আমাৰ যোৱা বছৰৰ 2024-25ৰ যিটো ফাইনেল এক্সাম আছিলে এইটো আমাৰ ৰিজাল্ট আছিলে ইংলিছৰ লেটাৰ মাৰ্কছ 57 আছিলে পল চায়েন্সৰ 121 এডুকেশ্যনৰ 89 তো তেনেকৈ আছিলে মানে বিল' 100 অল ঠিক আছে আৰু তোমাৰ টপ স্ক'ৰ ইংলিছৰ এনেকৈ আছিলে তোমালোকে দেখিব পাই আছা যেহেতু এবছৰ পাছত আমাৰ ষ্টুডেণ্টছৰ সংখ্যাও বাঢ়িছে প্লাছ আমাৰ যিখিনি লাৰ্ণিং মেথড সেইখিনিও চেঞ্জ হৈছে আৰু প্লাছ আমাৰ টিচাৰখিনি আৰু এক্সপিৰিয়েঞ্চ হৈছে তো এই বছৰ তোমালোকে আমাৰ পৰা জানিবলৈ আগ্ৰহী নে আমাৰ এই বছৰৰ ৰিজাল্ট তোমালোকৰ ৰিভিল কৰা হ'ব ইতিমধ্যে সুৰজ ছাৰে তোমালোকৰ ৰিভিল কৰি দিব ঠিক আছে এয়া হৈছে আমাৰ এই বছৰৰ ৰিজাল্ট ওকে এইটো আমাৰ এবাৰ এই বছৰৰ ৰিজাল্ট হয় গতিকে আমি অত্যন্ত সুখী যে তোমালোকে ইমান ধুনীয়া ৰিজাল্ট কৰিছা আমাৰ পাইথা 360 এপৰ ছাত্ৰ ছাত্ৰীসকলে গতিকে পোনপ্ৰথমে যদি আমি চাবলৈ যাওঁ আমাৰ সৈতে সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আমাৰ সৈতে জড়িত হৈ আছিলে গতিকে এইবাৰ আমি টপ স্ক'ৰ যদি চাবলৈ যাওঁ আমি ইংলিছত এইবাৰ হাইষ্ট মাৰ্ক পাইছে আমাৰ 93 পাইছে তাৰপিছত যদি চাবলৈ যাওঁ পলিটিকেল চায়েন্সত 98 পাইছে আৰু মষ্ট ইম্পৰ্টেণ্ট থিং আৰু এইটো হৈ গ'ল আমাৰ সবতকৈ ভাল লগা জিঅ'গ্ৰাফিত 100ৰ ভিতৰত 100 পাইছে ইকনমিক্সত 96 পাইছে এডুকেশ্যনত 91 পাইছে হিষ্ট্ৰীত 91 আছামিছত 94 কেমেষ্ট্ৰীত 91 বায়'লজিত 92 ফিজিক্সত 91 এন্থ্ৰপ'লজিত 93 অল্টাৰনেটিভ ইংলিছত 94 গতিকে এইখিনি হৈ গ'ল আমাৰ টপ স্ক'ৰ প্ৰত্যেকটো ছাবজেক্টৰ আমি যিমানখিনি ছাবজেক্ট তোমালোকৰ পাইথা 360 এপত আমি লঞ্চ কৰিছিলোঁ আৰু এইখিনি ছাত্ৰ ছাত্ৰীসকলে এইখিনি ছাবজেক্টৰ ভিতৰত এইখিনি ছাবজেক্ট পঢ়ি ইমানখিনি টপ স্ক'ৰ লাভ কৰিছে গতিকে তাৰ ভিতৰত যদি আমি লেটাৰ মাৰ্কছ চাবলৈ যাওঁ লেটাৰ মাৰ্কছত হৈ গ'ল আমাৰ আহি গ'ল পোনপ্ৰথমতে জিঅ'গ্ৰাফিত পাইছে 627টা লেটাৰ পাইছে তাৰপিছত আহি গ'ল তোমাৰ পলিটিকেল চায়েন্সত আহি গ'ল তোমাৰ 603টা লেটাৰ পাইছে আৰু আছামিছত 614টা মানে 614 তাৰপিছত ইকনমিক্সত যদি আমি চাবলৈ যাওঁ 592 লেটাৰ্ছ পাইছে তাৰপাছত যদি আমি চাবলৈ যাওঁ ইংলিছত যিহেতু সকলোৱে জানা যে পেপাৰ এইবাৰ অলপমান ক্ৰিটিকেল আহিছিলে আগৰ বছৰত গ'লে কিন্তু হ'লেও কিন্তু তাত আমি ভাল ৰিজাল্ট লাভ কৰিছোঁ ইংলিছতো 517জন ছাত্ৰ ছাত্ৰীয়ে কিন্তু লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে অল্টাৰনেটিভ ইংলিছতো 497জন ষ্টুডেণ্ট এডুকেশ্যনত পালে তোমাৰ 486জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ আমাৰ পাইথা 360ৰ পৰা লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে হিষ্ট্ৰীটো তেনেধৰণে 445জন ষ্টুডেণ্টে এইবাৰ লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে বায়'লজিটো ঠিক তেনেধৰণে 369জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে কেমেষ্ট্ৰিটো 357জন 357 ষ্টুডেণ্টে লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে আৰু ফিজিক্সৰ যিহেতু আমি ফুল ফ্লেজেড কোৰ্চ দিয়া নাছিলোঁ তাতে আমি কিছুমান নোটছ প্ৰভাইড কৰিছিলোঁ তাৰ বাবেও তাৰ পাছতো আমাৰ কি হ'ল তাৰ পৰাও বহুতখিনি ষ্টুডেণ্টে লাভান্বিত হৈছে আৰু 316জন ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে গতিকে এই ডাটাখিনি হৈ গ'ল আমি এতিয়ালৈকে পোৱা আৰু আমাৰ বহুতখিনি ডাটা বা বহুতখিনি ষ্টুডেণ্টে এতিয়াও মেছেজ কৰি আছে বহুতে আমাক ৰিজাল্টছখিনি জনাই আছে যে ছাৰ আমি আমুক ৰিজাল্ট পাইছোঁ বা আমাৰ 91% আমাৰ 90 এনেকুৱা ধৰণৰ ৰিজাল্টছ আমাৰ হাতলৈ এতিয়াও আহি আছে গতিকে আমি আমাৰ যিমানখিনি এতিয়ালৈকে ডাটা আহিছে সেই তাৰ ভিতৰত আমি এনালাইচিছ কৰি ইমানখিনি এটা ৰিজাল্টছ তোমালোকৰ কাৰণে লৈ আহিছোঁ আমি যিমানখিনি পাৰোঁ তোমালোকক আমি মাৰ্কশ্বিটৰ স্ক্ৰীনশ্বটখিনি ইয়াত প্ৰেজেণ্ট কৰি দেখালোঁ গতিকে আৰু বহুতখিনি ৰিজাল্টছ তেনেকৈ আমাক ষ্টুডেণ্টে মেছেজ কৰি পিনে দি আছে বা মাৰ্কশ্বিটখিনি স্ক্ৰীনশ্বট লৈ তেওঁলোকে পঠাই আছে গতিকে এয়া আমাৰ মাজত এতিয়া ফৰিদ ছাৰ আহিলে গতিকে ফৰিদ ছাৰক আমি বৰ্ডলৈ মাতিছোঁ তেওঁ তোমালোকক উদ্দেশ্যি দুআষাৰ ক'ব আৰু তোমালোকে ছাৰৰ মুখেদি শুনি লোৱা যে আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম কি কৰিব পাৰিম নমস্কাৰ এই বছৰ মোৰ সহকৰ্মী দুগৰাকীয়ে ৰিজাল্টৰ বিষয়ে অলৰেডি তোমালোকক ক'লে গতিকে আমি বহুত বেছি প্ৰাউড ফিল কৰিছোঁ যে আমাৰ যোৱা বছৰতকৈ এইবছৰ ষ্টুডেণ্টৰ যিটো তোমাৰ লেটাৰ মাৰ্কছৰ ওপৰতো এওঁলোকে ডিছকাছ কৰিলে তেতিয়া লেটাৰৰ পৰিমাণ যদি চাওঁ তেতিয়া আমি বহুত বেছি কভাৰ আপ কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটো মই বৰ বিশেষকৈ সুখী অনুভৱ কৰিছোঁ যে আমাৰ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কিন্তু লেটাৰ মাৰ্কছ সহ নম্বৰ পাইছে ইয়াৰ উপৰিও আমাৰ যদি হায়েষ্ট মাৰ্কছ চাওঁ তেতিয়াহ'লে জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত তোমালোকক দেখুৱাইছে যে 100 আৰু ইটো যিটো পলিটিকেল চায়েন্সৰ ক্ষেত্ৰত 98 পাইছে আৰু এইগৰাকী ছাত্ৰী একচুৱেলি আমি ফিজিকেলিও লগ পোৱা আমাৰ ইয়াৰে লখিমপুৰৰ ছাত্ৰী হয় গতিকে মই এই ক্ষেত্ৰত তোমালোকক কওঁ যে চোৱা
মেট্ৰিকৰ ৰিজাল্ট কিমান পাৰ্চেণ্ট আছিলে এইটো বৰ বিশেষ ডাঙৰ কথা নহয়। মেট্ৰিকৰ যিটো ৰিজাল্ট এইটো ভাল কলেজ এখনত চিট পাবৰ কাৰণেহে। কিন্তু যদি আমি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চাওঁ তেতিয়া এই গোটেই ৰিজাল্টটোৱে কি কৰিব, এজন ছাত্ৰ বা এগৰাকী ছাত্ৰৰ কি কৰে, তোমাৰ গোটেই লাইফৰ টাৰ্ণটো ক্ৰিয়েট কৰে। আৰু এই ক্ষেত্ৰত পাইথাগোৰাছ ক্লাছেছে সদায় ছাত্ৰ ছাত্ৰীৰ কাষত থিয় হৈ আহিছোঁ আমি। গতিকে আমি দেখা পাওঁ যে বহু সংখ্যক বৰ্তমান অনলাইন ক্লাছেছ দেখা যায়, বহু সংখ্যক চেনেল আছে, পাইথাগোৰাছ ক্লাছেছক বাদ দিও বহুত আছে। প্লেটফৰ্ম চব ভাল, কিন্তু মেটাৰ কৰে এক্সপিৰিয়েঞ্চ ফেকাল্টি ক'ত আছে। এতিয়া আমাৰ ইয়াত থকা যিসকল ফেকাল্টি, তেওঁলোক এতিয়া মই অতি কমেও 13 বছৰতকৈ অধিক কাল পঢ়াই আছো ছাত্ৰ ছাত্ৰীক। ঠিক তেনেকে আমাৰ অত্যধিক যিসকল আমাৰ অধ্যাপক অধ্যাপিকা আছে, তেওঁলোক অতি কমেও 10 বছৰ 11 বছৰ 12 বছৰ এক্সপিৰিয়েঞ্চ থকা। গতিকে যদি আমাৰ যিসকল এই বছৰ এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি আমাক চাই আছে, তেতিয়াহ'লে কম খুব বিশ্বাসযোগ্য আমাৰ প্লেটফৰ্ম। আৰু আমি এই তোমালোকক যিখিনি দেখুৱাইছো স্ক্ৰীনশ্বট সহ আমালৈ অহৰহ মেছেজেছ আহি আছে, থেংক ইউ ছাৰ, আমি ইমান নম্বৰ পাইছো, ইমানখিনি আমাৰ সুবিধা হৈছে। তোমালোকৰ যদি ক'ৰবাত অকণমানো ডাউটছ থাকে তেতিয়াহ'লে তোমালোকে যোৱা, আমি এক্সামৰ ঠিক আগত যিটো পেপাৰ আমি তোমালোকৰ কাৰণে ৰেডি কৰিছিলো, ছাত্ৰ ছাত্ৰী তোমালোকৰ যদি এইবাৰ ছেকেণ্ড ইয়েৰৰ চাই আছা তেতিয়া তোমালোকৰ ছিনিয়ৰসকলৰ কাৰণে ৰেডি কৰিছিলো, পেপাৰ চোৱা আৰু ডিৰেক্টলি পেপাৰখন হাতত লৈ চোৱা। গতিকে আমাৰ লগত কিমান বেছি আমাৰ প্লেটফৰ্মটো সুবিধাজনক বা আমি বিশ্বাসযোগ্য তাত দেখা পাই যাবা। গতিকে মই এটা কথাই সহজভাৱে তোমালোকক ক'বলৈ চেষ্টা কৰিম, চোৱা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কৰিব লাগে যে এনেকুৱা এটা চিলেক্টিভ ৱেত পঢ়িব লাগে। আমি আগতে চিলেক্টিভ ৱে বুলি কওঁতে বহুতে হাস্যকৰ কিছুমান কমেণ্ট দিয়াও পৰিলক্ষিত হৈছিলে। মই ভাবো আজি এই ভিডিঅ'টো বিশেষভাৱে তেওঁলোকৰ বাবে, কাৰণ আমি কি কৰো, আমি অকল কথা নকওঁ, আমি এইখিনিলৈকেহে কওঁ যিমানখিনিলৈকে আমি দিব পাৰো। একচুৱেলি যদি 99% আমি দিব পাৰো, আমি 99 কওঁ। ক'ৰবাত হয়তো ছাত্ৰ ছাত্ৰীয়ে 100% লাভ কৰে, তাৰেই জিঅ'গ্ৰাফী প্ৰমাণ। গতিকে আৰু এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী আছা তেওঁলোক আমাৰ লগত অতি সোনকালে কানেক্ট হোৱা। আমি যিমান পাৰো সোনকালে তোমালোকৰ লগত কানেক্ট হৈ আমি কি কৰিম, আমি লগে ভাগে গোটেই পৰীক্ষাৰ কাৰণে সাজু হ'ম। আৰু অহা বছৰ মই আশা কৰো এইবাৰতকে অত্যধিক 1000 কমচে কম ছাত্ৰ ছাত্ৰীৰ লেটাৰ মাৰ্কছ আনিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ।